সন্দীপন গাৰ্গক লৈ মোৰ মনত চলি থকা কেইটামান প্ৰশ্ন কেইদিনমান আগলৈকে সংবাদ মাধ্যমৰ কেমেৰা দেখি লিফ্টৰ দুৱাৰ বন্ধ কৰি দিয়া সন্দীপনে এতিয়া প্ৰায় জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলি আছে সংবাদ মাধ্যমৰ কেমেৰাৰ আগতে এৰ কথা হল যে সন্দীপন গাৰ্গে ন্যায় কিদৰে বিচাৰিছে কিয়নো প্ৰত্যক্ষদৰ্শীসকলৰ ভিতৰত এজন আছিল অন্যতম সন্দীপন গাৰ্গে সকলো দেখিছিল সকলো চকুৰ সন্মুখতে হৈছিল এতিয়া যেহেতুকে হঠাৎ সন্দীপন গাৰ্গে প্ৰায় ন্যায় বিচাৰি আছে তাৰ মানে এয়া নেকি যে সন্দীপন গাৰ্গে সঁচাকৈয়ে নিজ চকুৰে কিবা এনেকুৱা দেখিছিল বা এনেকুৱা কিবা বিস্ফোৰক কথা বিস্ফোৰক সত্য গম পাইছিল এটা যদি গমেই পাইছিলে তেনেহলে ইমান দিন মৌন হৈ থকাৰ আৰত আইনী বাধা আছিল নে অন্য কিবা আন এটা প্ৰশ্ন জুবিন গাৰ্গৰ মোবাইলটো হেনো সিদ্ধাৰ্থে সন্দীপনক নিদিলে কিন্তু এতিয়া আপুনি ভাবক সন্দীপনৰ ঠাইত যদি সেই সময়ত আপুনি বা মই বা আমাৰ দৰে আন কোনোবা মানুহ হলে হয় তেতিয়া সিদ্ধাৰ্থক জোৰ জবৰদস্তি কৰি হলেও সেই মোবাইলটো লৈ আহিলো হয় যদি আমাৰ তেজৰ সম্পৰ্ক থাকিল হয় হেইটোতো বেলেগে কিন্তু তাৰ উপৰি সন্দীপন এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া এইটো বেলেগ কথা যে তেওঁৰ বিৰুদ্ধে অভিযোগ আছে যে EWS কোটাত অনিয়মেৰে বেলেগৰ ভাগৰ চাকৰি খাই সন্দীপনে সেই চাকৰিটো লৈছিল এতিয়ালৈকে প্ৰমাণ হোৱা নাই কিন্তু অভিযোগ হে অন্য প্ৰসংগ কিন্তু এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া তেজৰ সম্পৰ্ক থকা ভায়েক আৰু পিছতো সন্দীপন ইমানেই খুজানে যে সিদ্ধাৰ্থে মোবাইলটো নিদিও বুলি ক'লে আৰু সন্দীপনে গুচি আহিলে একো সন্দেহ নহল একো প্ৰয়োজন অনুভৱ নকৰিলে মোবাইলটো আনাৰ এইখিনি আৰু এটা কথা যে তেজৰ সম্পৰ্ক থকা বা নথকাটো গুৰুত্বপূৰ্ণ বিষয় নহয় তেজৰ সম্পৰ্ক থকা সন্দীপনে সিদ্ধাৰ্থৰ পৰা মোবাইলটো আনিব নোৱাৰিলে তেজৰ সম্পৰ্ক থকা সন্দীপনে সংবাদ মাধ্যমৰ কেমেৰা দেখি পলালে তেজৰ সম্পৰ্ক থকা সন্দীপনে সমগ্ৰ জাতিটোৱে হুলস্থুল কৰি থকাৰ বহু পিছতহে ন্যায় বিচাৰিছে কিন্তু তেজৰ সম্পৰ্ক নথকা বহু এনেকুৱা মানুহ আছে যে ইতিমধ্যে জুবিন গাৰ্গৰ দুখত নিজৰ প্ৰাণ দি দিলে এনেকুৱা বহু মানুহ আছে যে প্ৰতিবাদ কৰিবলৈ গৈ মাৰ খাইছে এনেকুৱা তেজৰ সম্পৰ্ক নথকা বহু মানুহ আছে যে আজি পৰ্যন্ত লঘোনে আছে আজি পৰ্যন্ত টোপনি নমৰাকৈ আছে আৰু তেজৰ সম্পৰ্ক নথকা এনেকুৱা বহুত লাখ লাখ মানুহ আছে যে প্ৰথমটো দিনৰ পৰাই ন্যায়ৰ দাবী তুলি আছে গতিকে তেজৰ সম্পৰ্ক থকা বা নথকা ডাঙৰ কথা নহয় ডাঙৰ কথা এইটো যে সন্দীপন গাৰ্গে কিবা এনেকুৱা সত্য জানে নেকি যি সত্যই গোটেই তদন্ত প্ৰক্ৰিয়াটোক এটা বেলেগ এটা পথত আগুৱাই লৈ যাব পাৰে আৰু যদি জানে তেনেহলে ইমান দিনে মৌন হৈ থকাৰ কাৰণ কি আছিল আপুনি কি ভাবে